ৰাজ্যত বৰদৈচিলাৰ তাণ্ডৱ চিৰাঙৰ পশ্চিম বিলাসপুৰত ধুমুহাত বাগৰি পৰা গছত খুন্দিয়াই নিহত হৈছে বাইক আৰোহী। থিতাতে নিহত বেংতলৰ জাইক্লং নাৰ্জাৰী নামৰ যুৱকজন। পাছত কাজলগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথছোৱা মুকলি কৰাৰ লগতে উদ্ধাৰ কৰিছে মৃতদেহটো। ধুমুহাত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হৈছে আৰু এয়া আমি কিছু দৃশ্যাংশ দেখুৱাই আছো। ধুমুহাৰ বিস্তৰ ক্ষতিসাধন কৰিছে এজন যুৱক নিহত হৈছে। ইতিমধ্যে যেহেতু চাৰিওফালে প্ৰকৃতিৰ তাণ্ডৱ আৰু তাৰ মাজতে দেখা পোৱা গৈছে বিভিন্ন খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদৈচিলাৰ তাণ্ডৱ পৰিলক্ষিত হৈছে আৰু গছ পৰি এজন যুৱকৰ মৃত্যুৰ খবৰ আহি পৰিছে। ইফালে সৰ্থেবাৰীতো প্ৰচণ্ড ধুমুহাই উৰুৱাই নিছে মন্দিৰৰ টিনপাত, ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ধুমুহা বৰষুণত ঘৰ বাৰীৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বন্ধ হৈ পৰিছে যাতায়াত আৰু বিদ্যুৎ যোগান। মহাপ্ৰভুৰ যিটো আমাৰ মূল নামঘৰ, সেই নামঘৰৰ যথেষ্ট টিং অকল টিঙেই নহয়, মানে টিং ৰড গোটেইখিনি উঠাই লৈ গুচি যায়। এটা চাইডৰ গোটেই টিং আৰু ৰড মানে বাটামবিলাক উৰাই লৈ যায়। আৰু এই অঞ্চলটো বিভিন্ন জেগাত গছ গছনি উভালি পৰি গৈছে। আৰু আপোনাৰ আমাৰ যিটো পৌৰসভাৰ অফিচৰ কাষত আমাৰ ৰাইজৰ যিটো বিল্ডিং এটা আমাৰ মানে কি কমাৰ্চিয়েল বিল্ডিং এটা বনাই থকা হৈছিল, এই কমাৰ্চিয়েল বিল্ডিংটোৰ কাষত নগৰ সমিতিৰ এডাল প্ৰকাণ্ড গছ আছিল। সেই গছডাল আহি মানে গোটেই হেৰিটোতে ওপৰতে পৰিছে আৰু গোটেই আমাৰ পোষ্টবিলাকৰ ৰডবিলাক ওলাই আছিল। এই ৰডবিলাক চব মানে বেন হৈ গৈছে। এইবাৰ যিমান ক্ষয় ক্ষতি হৈছে মানে আগতে এনেকুৱা ধৰণৰ ক্ষয় ক্ষতি আমাৰ ইয়াতে হোৱা নাছিল। ৰাস্তাত মানে কি গছবিলাক উভালি গৈ যাতায়াতৰ মানে বিৰাট অসুবিধা হৈ গৈছে। যাতায়াত অসুবিধা মানে কমপ্লিটলি বন্ধ হৈ গৈছে। যাতায়াতটো মানে ৰাস্তাৰ ওপৰতে গছ বাগৰি গৈছে আৰু সেইটো কাৰণে যাতায়াতখিনি বন্ধ হৈ গৈছে।